Hi everyone, welcome to Lakshya Computer Training Institute, Bongaigaon, moi Gyandeep. আজি মই তোমালোকক হৰু হৰু কিছুমান টেকনিক্স ফটোশপত বুজাবলৈ গৈ আছো যোনবিলাক বিগিনাৰ্ছৰ কাৰণে খুব দৰকাৰ তো বলা আৰম্ভ কৰো আজিৰ ক্লাছটো এতিয়া মই তোমালোকক পিক্সেল ৰিলেটেড যে প্ৰবলেম আছে হেতু মই সলভ কৰোৱা দেখাম তাৰ কাৰণে মই ফাইলত যাম ফাইলত যোৱাৰ পিছত নিউ কৰিম এন্ড ইয়াত মই সিলেক্ট কৰিম কাস্টমত ইয়াত মই দি দিম 1000 পিক্সেল এন্ড ইয়াত মই দি দিম 1000 পিক্সেল দিয়াৰ পিছত মই এতিয়া ওকে প্ৰেছ কৰিম আৰু আমাৰ তোমার পেজ আহি গল কাস্টম পেজ আমার আহি গল এতিয়া মই সিলেক্ট কৰিম এটু ইয়াত চাব পাৰা ইলিপ্টিকেলস মাৰ্কিউ টুল এন্ড মই প্ৰেছ কৰিম শিফট এন্ড মই শিফট প্ৰেছ কৰিলে কি হ'ব এটু কমপ্লিট সার্কেল হ'ব এতিয়া মই ইয়াত এটা কালাৰ দিব বিচাৰিছো তো মই এটু সোয়াইপ কৰিম তো ব্যাকগ্ৰাউন্ড ইয়াত চাব পাৰা যোনটো আমাৰ তলত যোনটো আছে এটু আমাৰ হৈ গল ব্যাকগ্ৰাউন্ড কালাৰ ওপৰটো হৈ গল ফৰগ্ৰাউন্ড কালাৰ মানে তলৰটো হল আমাৰ ৰেড কালাৰ যোনটো ব্যাকগ্ৰাউন্ড কালাৰ এতিয়া মই কন্ট্ৰোল ডি প্ৰেছ কৰি দিম কন্ট্ৰোল ডিলিট প্ৰেছ কৰিম তো কি হ'ব আমাৰ এটু কমপ্লিটলি কি হৈ গল এটা কমপ্লিট কালাৰত আহি গৈছে কমপ্লিট ব্যাকগ্ৰাউন্ড কালাৰ সার্কেলত আহি গৈছে আমাৰ ৰেড কালাৰ এতিয়া মই কন্ট্ৰোল ডি প্ৰেছ কৰো এন্ড মই যদি এনেকে তো খুব ধুনিয়া আমাৰ এটুক একচুয়ালি ৰাস্টাৰ ইমেজ কোৱা হয় আৰু এটু খুব ধুনিয়া এতিয়া দেখাত লাগি আছে কোনো অসুবিধা নাই কিন্তু যেতিয়া তুমি খুব জুম কৰিবা ডাঙৰ কৰিবা তেতিয়া লাহে লাহে তুমি চাব পাৰিবা যে ইয়াত এটা পিক্সেলেট আছে ইয়াত পিক্সেল আহি আছে এই পিক্সেলটো তুমি আৰু ডাঙৰ কৰা তেতিয়া গম পাবা এই পিক্সেলটো তো এই পিক্সেলটোক আমি কেনেকে প্ৰবলেম সলভ কৰিব পাৰো এই পিক্সেল ঠিক আছে এই পিক্সেলটো তুমি চাব পাৰা ৰেডৰ পিছত লাহে লাহে হোৱাইটৰ লগত মিলি গৈছে তো এই বস্তুটো আমি সলভ কৰিম তো এই বস্তুটো তুমি সলভ কেনেকে কৰিবা মই হেতুৱে তোমালোকক বুজাব চেষ্টা কৰি আছো তুমি ইয়াত চাব পাৰা এইটো ঠিক আছে মই জুম কৰি ভালকে দেখা দিছো এই এৰিয়াটো তো এইটো এৰিয়াক আমি সলভ কৰিম তাৰ আগত আমি কি কৰিম এইটো সিলেক্ট কৰিম এটুক সিলেক্ট কৰিবৰ কাৰণে সিম্পলি তুমি কি প্ৰেছ কৰিবা তো এটুৰ কাৰণে আমি ইউজ কৰিম আমাৰ ম্যাজিক ওয়ান টুল ইয়াত ক্লিক কৰি দিবা কমপ্লিট সিলেক্ট হৈ গল এতিয়া কন্ট্ৰোল সি মানে কপি হৈ গল দেন আমি ফাইল এন্ড নিউ কৰিলো সেম সাইজ আমি লৈ লও ইয়াত ক্লিপবোৰ্ড আছে আমি কাস্টম কৰিলো and ইয়াত আমি 1000 কৰি দিও again 1000 কৰি দিও and এটো আমাৰ ব্যাকগ্ৰাউন্ড আমি আগতে ইয়াৰ ব্যাকগ্ৰাউন্ড কালাৰ ব্ল্যাক কৰিব বিচাৰিছো সো আমি কন্ট্ৰোল ডিলিট প্ৰেছ কৰো ইয়াত আমি সোয়াইপিং কৰাৰ পিছত কন্ট্ৰোল ডিলিট প্ৰেছ কৰিলো তো ইয়াত চাব পাৰা আমাৰ ব্ল্যাক এন্ড কন্ট্ৰোল ভি প্ৰেছ কৰি দিলো তো ইয়াত আমাৰ কি হল আমাৰ লেয়াৰ আহি গল যোনটো আমি কপি এন্ড পেস্ট কৰিলো ইয়াত এন্ড কন্ট্ৰোল প্ৰেছ কৰা তো তুমি চাব পাৰিবা ইয়াৰ পিক্সেলেট যোনটো আছে ঠিক আছে এটো চাব পাৰা তো এটুক একচুয়ালি ম্যাট কোৱা হয় এটুক আমি কি কৰিম এটা ৰিমুভ কৰিম তো ৰিমুভ কৰিবৰ কাৰণে তুমি সিম্পলি যাবা লেয়াৰ আৰু ইয়াত ম্যাটিং আছে ম্যাটিংত যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা ডেফৰিং বুলি আছে ইয়াত ক্লিক কৰিবা আৰু ইয়াত তুমি চাব পাৰা কেইটা লেয়াৰ তুমি ইয়াত ভালকে চালে দুটা তিনটা টোটাল তিনটা লেয়াৰ আমি ইয়াত কি কৰিম এডজাস্ট কৰিম তো এটো অটোমেটিকলি এডজাস্ট হ'ব যদি তুমি ডেফৰিং কৰা তেতিয়া হলে অটোমেটিকলি এডজাস্ট হ'ব আৰু যদি তুমি ইয়াত ম্যাটিংত ইয়াত আৰু কিছুমান অপশনস আছে ৰিমুভ ব্ল্যাক ম্যাট ইয়া ৰিমুভ হোৱাইট ম্যাট তো আমি কৰিম ডিফৰিং কৰিম যোনটো অটোমেটিকলি এটু পিক্সেলস বিলাক মিলাই দিব তো 3 কৰি ওকে প্ৰেছ কৰি দিয়া এটু সোৱা এটা মিলি গৈছে কন্ট্ৰোল মাইনাস কৰা আৰু ইয়াত চাব পাৰা এটু কমপ্লিট মিলি গৈছে এটু পারফেক্ট দেখাত আহি আছে মই কন্ট্ৰোল জেড কৰিলে চাবা এটা ডিফাৰেন্ট আহি আছে ঠিক আছে এন্ড যেতিয়া মই ইয়াত লেয়াৰত গৈ কিনে ইয়া ফিৰ মই এটু কৰো রিডু ডিফারিং কৰো ঠিক আছে কন্ট্ৰোল জেড কৰিলে তুমি চাবা আকৌ কন্ট্ৰোল জেড কৰিলে চেঞ্জ হৈ গৈছে তো একটা হালকা মই অলপ ডাঙৰ কৰি দেখাও এতিয়া দেখাও কন্ট্ৰোল জেড তো চাব পাৰা এটা হালকা এটা হোৱাইট এটা লেয়াৰ সৰি হোৱাইট ষ্ট্ৰোকৰ নিচিনা দেখা পাই আছে এটা কন্ট্ৰোল জেড কৰিলে আকৌ এটু নরমাল হৈ গল মানে এতিয়া একু বুজি পোৱা নাই আমি যে এটু কমপ্লিটলি এটা রেড কালাৰৰ সার্কেল মানে কোনো ধৰণৰ আমাৰ যোনটো পিক্সেলেট আছিল যোনটো আমাৰ বক্স পিক্সেলেট আছিল পিক্সেল বিলাকক আমি বক্স হিচাপে ধৰিব লাগিব ইয়াত সোৱা এটু কমপ্লিটলি হি মিলাই দিছে এতিয়া ঠিক আছে মই কন্ট্ৰোল জেড প্ৰেছ কৰিলে এনেকে হ'ব अगेन মই কন্ট্ৰোল জেড প্ৰেছ কৰিলো এতিয়া নাইকা কৰি দিছে তো আই থিংক তোমালোকে বুজি পাইছে আৰু এটু এটা ৰাষ্ট্ৰৰ ইমেজ হয় তাৰ কাৰণে আমি এটু ইউজ কৰো ইয়াত এতিয়া মই তোমালোকক আৰু এটা বস্তু দেখাবলৈ বিচাৰিছো হেতুও ইম্পৰ্টেন্ট হয় ফাইলত যোৱা নিউ কৰা এটা পেজ লৈ লোৱা ইয়াত বাৰ বাৰ এটু আহি আছে কাস্টম কৰি লম 1000
ইয়াত আমি 1000 কৰি দিওঁ এণ্ড অ'কে প্ৰেছ কৰি দিওঁ। তো এইটো আমাৰ পেজ আহি গ'ল। এই পেজত এতিয়া আমি কি কৰিম, এতিয়া এইটো পেজত আমি ভাবি আছোঁ যে ইয়াত আমি ইউজ কৰিম কিছুমান ভেক্টৰ ইমেজেছ। চ' ইয়াত আমি ৰেক্টেংগল ইউজ কৰোঁ, কালাৰ আমি বেলেগ এটা লৈ লওঁ, যেনেকৈ ডাৰ্ক ব্লু লৈ লৈছোঁ। চ' ইয়াত এনেকৈ আমি সৰু সৰু ইমেজেছ ভেক্টৰ অবজেক্ট বনাই দিছোঁ, ঠিক আছে। এইটো বনালোঁ। এতিয়া তুমি এই গোটেইবিলাক চিলেক্ট কৰিবা, এটা দুটা। আচ্ছা, মই তাৰ আগত তোমাক কিবা বুজাব বিচাৰিছোঁ। তো ইয়াত তুমি চাব পাৰিবা যে কিছুমান অপশ্যনছ আছে, এইবিলাক অপশ্যন, এইবিলাক এতিয়া ডিজেবল আছে, ঠিক আছে। এই অপশ্যনবিলাকৰ কাম কি হয়, তো এইবিলাক লেয়াৰক এডজাষ্ট কৰাৰ কাৰণে ইউজ কৰা হয়, লেফ্ট এজ, হৰিজেণ্টেল চেণ্টাৰ, ৰাইট এজ, ঠিক আছে। তো এইটো কেনেকৈ হ'ব, তুমি প্ৰথমত কণ্ট্ৰল প্ৰেছ কৰি এইটো প্ৰথমত ক্লিক কৰিলা, দেন তুমি কণ্ট্ৰল প্ৰেছ কৰা এণ্ড কণ্ট্ৰল প্ৰেছ কৰিব নালাগে, জাষ্ট শ্বিফ্ট প্ৰেছ কৰি এইটো ক্লিক কৰি দিয়া। এইকেইটা চিলেক্ট হ'ল। চ' ইয়াত আমাৰ অপশ্যনছবিলাক এতিয়া আহিছে, অহা নাই। তো এলাইন এজেছ, অ'কে। তো এটা আমি কাম কৰোঁ, আমি আগেইন এটা বাহিৰত ক্লিক কৰি দিওঁ, জাষ্ট ইয়াত ক্লিক কৰিছোঁ। দেন আমি এতিয়া কণ্ট্ৰল প্ৰেছ কৰি কিনে তুমি চাব পাৰা মই গোটেইবিলাক চিলেক্ট কৰি লৈছোঁ। এতিয়া গোটেইবিলাক যেতিয়া মই চিলেক্ট কৰি লৈছোঁ এণ্ড এতিয়া আমি এইটো ক্লিক কৰিম, ঠিক আছে। এইটো কি আছে আমাৰ মুভ টুল। তো মুভ টুল ইউজ কৰিব পাৰা। আৰু এটা অপশ্যনছ আছে, মই সেইটো তোমালোকক কৈ দিওঁ। তোমালোকে চিম্পলি কণ্ট্ৰল প্ৰেছ কৰি এটা চিলেক্ট কৰিবা, দেন শ্বিফ্ট প্ৰেছ কৰি কিনে গোটেইবিলাক শ্বিফ্ট প্ৰেছ কৰি ৰাখিবা আৰু এনেকৈ গোটেইবিলাক চিলেক্ট কৰি ল'বা। এণ্ড আমাৰ মুভ টুল চিলেক্ট আছে। এতিয়া তুমি চাব পাৰা এইটো কোৱা হয় হৰিজেণ্টেল, মানে এতিয়া আমাৰ এইবিলাক চব হৰিজেণ্টলি আছে। তো আমি এইটো চেণ্টাৰ কৰিলোঁ, গোটেইবিলাক চেণ্টাৰ হ'ল। এইটো হ'ল লেফ্ট, এইটো হ'ল ৰাইট, এনেকৈ, ঠিক আছে। আৰু এইটো যে আছে এইটোক আমি কওঁ যে ভাৰ্টিকেল। যদি তুমি ভাৰ্টিকেল কৰিব বিচাৰিছা, এতিয়া ভাৰ্টিকেল যোনটো আমি কৰিছোঁ এইটো ভুল হৈছে আমাৰ। তো মই এইটো তোমালোকক দেখাম। তো এইটো আমাৰ ভুল হৈ গ'ল। এতিয়া আমাৰ এইটো তো এইটো যেতিয়া আমি ঘূৰাই দিম, এনেকৈ ঘূৰাই দিম, তেতিয়া এইটো ভাৰ্টিকেল হ'ব। এতিয়া তুমি ভাৰ্টিকেল ইউজ কৰিব পাৰিবা। এতিয়া তুমি এণ্টাৰ প্ৰেছ কৰা। এতিয়া তুমি এই ভাৰ্টিকেল হিচাপে ওপৰত তলত কোনফালে ল'ব লাগে সেইফালে তুমি লেফ্ট ৰাইট চেণ্টাৰ কৰিব পাৰিবা, ঠিক আছে। কিন্তু তুমি এনেকৈ ঘূৰোৱাৰ পিছত যদি কৰা তেতিয়াহ'লে সেইটো পচিবল নহয়, তেতিয়া সেইটো আমাৰ ভুল হৈ যাব। যদি মই এনেকৈ কৰি লওঁ, কেনেকৈ মই হৰিজেণ্টলি বনাইছিলোঁ, হৰিজেণ্টলি বনালে কি হ'ব, এইটো এতিয়া হৰিজেণ্টলি আছে, ঠিক আছে। তো হৰিজেণ্টলি আছে, তো তুমি এইটো ইউজ কৰা, লেফ্ট ৰাইট কোনফালে ল'ব লাগে, ঠিক আছে। কিন্তু তুমি এইটো ইউজ কৰিব নোৱাৰা। এইটো কি কৰিব, ভাৰ্টিকেলি এডজাষ্ট কৰি দিব। তো গোটেইবিলাক চেণ্টাৰত আহি যাব, ওপৰৰ ফালে গুচি যাব, টপত যাবগৈ, তলত যাবগৈ। তো এইটো যদি তুমি কৰিব বিচাৰিছা তেতিয়াহ'লে ঘূৰাব লাগিব। এনেকৈ ঘূৰাই ল'বা। ঘূৰাৰ পিছত তুমি এণ্টাৰ প্ৰেছ কৰিবা। তাৰপিছত তুমি যিকোনো এটা এপ্লাই কৰিব পাৰা, ঠিক আছে। তো সেই হিচাপে তোমাৰ টপ, ওপৰত তলত কোনফালে ল'ব লাগে ল'ব পাৰা। এইটো হ'ল তোমাৰ ডিষ্ট্ৰিবিউট ভাৰ্টিকেলি, মানে তোমাৰ যোনটো ডিষ্ট্ৰিবিউট ভাৰ্টিকেলি মানে তোমাৰ যোনটো ইয়াৰ যোনটো স্পেচেছ আছে সেইটো সি নিজৰ হিচাপে পাৰ্টিকুলাৰ চিষ্টেমভাৱে সি নিজৰ হিচাপে এডজাষ্ট কৰি দিয়ে। কম্পিউটাৰে নিজৰ হিচাপে এডজাষ্ট কৰি দিয়ে। ইয়াত চোৱা, এইটো নিজৰ হিচাপে এডজাষ্ট কৰি দিছে। কেলৈ কি আমাৰ এই যে ৰেক্টেংগল যোনবিলাক আমাৰ ভেক্টৰ্ছ অবজেক্ট আছিল সেইবিলাক অলপ বেলেগ বেলেগ ডিষ্টেঞ্চত আছিল। তো এইটো সি মিলাই দিছে। তো আই থিংক তোমালোকে এইটো বুজি পাইছা যে কেনেকৈ আমি এই অপশ্যনছবিলাক ইউজ কৰোঁ। তো কিছুমান লেয়াৰত এইবিলাক দৰকাৰ পৰিব, যেতিয়া তুমি ইমেজ ছেট কৰিবা তেতিয়া দৰকাৰ পৰিব। তো আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে বুজি পাইছা। কোনো ডাঙৰ কোনো হাৰ্ড বস্তু নহয়, জাষ্ট দুবাৰ প্ৰেক্টিছ কৰিলে তোমালোকে ইজিলি কৰিব পাৰিবা এইটো। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা, প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। আমাৰ চেনেলৰ নাম হ'ল লক্ষ অনলাইন ট্ৰেইনিং, আৰু আমাৰ যোনটো লক্ষ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট আছে এইটো নিয়াৰ লোৱাৰ আছাম হস্পিটেলৰ ওচৰত আছে, বঙাইগাঁও। আৰু আমাৰ ফেচবুক পেজ আছে, তোমালোকে ফেচবুক পেজ ফ'ল' কৰিবা। তাতো আমি ডেইলি বেচিছত আমাৰ ভিডিঅ'ছবিলাক দি থাকোঁ। যেনেকৈ আমাৰ লক্ষ ইনষ্টিটিউট পেজ আছে, সেইটো ফ'ল' কৰিবা। আৰু আমাৰ প্ৰফাইল আছে লক্ষ CTI, তোমালোকে জাষ্ট ফ'ল' কৰিবা। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব নালাগে, ফ্ৰেণ্ড ৰিকুৱেষ্ট আমাৰ অ'ভাৰ হৈ গৈছে। চ' তোমালোকে ফ'ল' কৰিবা, তেতিয়াহ'লে ডেইলি বেচিছত আৰু তোমালোকে ভাল ভাল কোৱালিটিজ ভিডিঅ' আমাৰ
চেনেলৰ পৰা পাই থাকিবা তো মই আশা কৰোঁ যে তোমালোকে আজিৰ ক্লাছটো বুজি পাইছা তো ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো থেংক ইউ বাই বাই টেক কেয়াৰ